নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক সৰুকৈ এটা গাইডলাইন দিম বুলি ভাবিছোঁ, কেনেদৰে আপোনালোকে চইচ ফিলিংটো কৰিব। কাইলৈৰ পৰা যিহেতু চইচ ফিলিং আছে, আপোনালোকে কেনেদৰে কৰিব সেই বিষয়ে চমু এটা আভাস আপোনালোকক দিবলৈ লৈছোঁ। ভুলো হ'ব পাৰে, আপোনালোকে হ'লেও নিজে চাই ল'ব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ভিডিঅ' এই ইউটিউব চেনেলটোৰ যোগেদি পাব, আৰু লগতে অনলাইন সম্পৰ্কীয় কিছুমান তথ্যও আমি প্ৰদান কৰোঁ ইউটিউব চেনেলটোৰ জৰিয়তে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁচোন আহক। এতিয়া বন্ধুসকল, যিখন আমাৰ ৰিভাইজ শ্বিডিউল আহিলে, সেই ৰিভাইজ শ্বিডিউলখন আমি চাওঁ, তেতিয়াহ'লে 9 তাৰিখৰ দিনা ছেকেণ্ড কাউন্সেলিং হৈ গ'ল। 10 আৰু 11, অৰ্থাৎ আজিলৈকে চিট এলটমেণ্টৰ লাষ্ট ডেট আছে। যিসকলে চিট এলটমেণ্ট নলয় তেওঁলোকে চইচ ফিলিং, কিন্তু চিট এলটমেণ্টৰ ৰিজাল্ট পোৱাৰ পাছতো চিট পোৱাৰ পাছতো এডমিশ্যন নলয় তেওঁলোকে কিন্তু চইচ ফিলিং কৰিব নোৱাৰিব, আৰু কোনো ধৰণৰ তেওঁলোকে এডমিশ্যনো নাপাব নেক্সট। গতিকে 12 তাৰিখে আছে চইচ ফিলিং, 12 ছেপ্টেম্বৰ। এতিয়ালৈকে চেঞ্জ হোৱা নাই, চেঞ্জ হোৱাৰ মোৰ মতে আশা দেখাও নাই, হয়তো হ'ব পাৰে, তেতিয়া মই আপডেট দি দিম। কিন্তু এতিয়া আমি কাইলৈ চইচ ফিলিং হ'ব বুলিয়ে ধৰি লৈছোঁ। চইচ ফিলিং হোৱাৰ লগে লগে থাৰ্ড কাউন্সেলিঙৰ লিষ্ট 13 ছেপ্টেম্বৰত কিন্তু মাৰি দিব। তাৰপিছত 16 আৰু 18 ছেপ্টেম্বৰত এডমিশ্যন ল'ব লাগিব। এডমিশ্যন লৈ আপোনালোকে আপগ্ৰেড কৰি দিব লাগিব। মই ক্লিয়াৰ কৰিছোঁ, যিসকলে এটা ট্ৰেডত ধৰক চিট পালে কিন্তু ট্ৰেডটোত পঢ়িবলৈ মন যায় তেওঁলোকে আপডেট কৰি দিব। আপগ্ৰেড কৰিলে পাব বুলিয়ে ক'ব নোৱাৰি, কিয়নো চিট লাহে লাহে কমি কমি আহি আছে। বহুত সংখ্যক এডমিশ্যন হৈ গৈছে ফাৰ্ষ্ট ছেকেণ্ড কাউন্সেলিঙত। আগতেই বহুতে চিট এলটমেণ্টৰ আপগ্ৰেড দি থৈছে, তেওঁলোকৰ চিটৰ ৰিজাল্ট দিব লাগিব। গতিকে হ'লেও আপোনালোকে আপগ্ৰেড কৰি আনফ্ৰিজ কৰি থৈ আহিব, যাতে আপোনালোকে চইচ ট্ৰেডটো চেঞ্জ কৰাৰ আপোনালোকৰ হাতত কিবা এটা থাকে। এতিয়া বস্তুটো মই লগ ইন কৰি আপোনালোকক বুজাই দিম কেনেদৰে চইচ ফিলিং কৰিব। চইচ ফিলিং কৰি আজি দেখুৱাই দিব নোৱাৰোঁ, কিয়নো কাইলৈহে অপেন কৰি দিব। ছাইটটো বৰ্তমান বন্ধ কৰি থৈছে। যদি মই আগৰ ছাইটটোত ক্লিক কৰি দিওঁ তেতিয়া এনেকৈ দেখুৱাব, আনএবল টু ফেটছ ফিল চইচেছ ট্ৰাইগেল নেটাৰ, অৰ্থাৎ কাইলৈ আপোনালোকে চইচ ফিলিং কৰিব পাৰিব। এতিয়া চইচ ফিলিং কৰাৰ নিয়ম কিছুমান দিছোঁ। আপুনি ধৰক যিকোনো এটা ট্ৰেডত পঢ়িব বিচাৰিছে সেই কলেজখনত, তেতিয়া আপোনালোকৰ চিন্তাটো অলপ ভুল হ'ব, কিয়নো এতিয়া আপোনালোকে এখন কলেজতে যিকোনো এটা ট্ৰেডতে পাম বুলি আপোনালোকে আশা নকৰিব। সেই যদি এখন কলেজতে পঢ়িব বিচাৰিছে আপোনালোকে, সেই কলেজখনত দুটা তিনিটা আপোনালোকে ট্ৰেডত এপ্লাই কৰি দিয়ক। মিনিমাম 3টা ট্ৰেডত আপোনালোকে এপ্লাই কৰি দিয়ক সেই কলেজখনতে যদি পঢ়িম বুলি ভাবিছে। যদি আপোনালোকে সেই ট্ৰেডটোতে পঢ়িম বুলি ভাবিছে, যিকোনো এখন ITI পঢ়িম বুলি ভাবিছে অসমৰ, তেতিয়াহ'লে সেই ট্ৰেডটো আপোনালোকে চইচ ফিলিং কৰক। সেই ট্ৰেডটো প্ৰথমতে চইচত দিব, অৰ্থাৎ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰত আপোনালোকে সেই ট্ৰেডটোকে দিব। প্ৰথমতে NCDV ট্ৰেডকেইটা দিব, তাৰপিছত NCDVটো দিব। সেই ট্ৰেডৰ NCDVটো ধৰক ইলেক্ট্ৰিচিয়ান আপোনালোকে পঢ়িছে, ইলেক্ট্ৰিচিয়ানৰ প্ৰথমতে NCDV দিব, তাৰপিছত SCDV দিব। যদি তাৰপাছত আপোনালোকে যদি ভাবিছে যে মই IMC হ'লেও পঢ়িম, মই এতিয়া কথা কৈছোঁ IMCত হায়াৰ ফিজ দিব লাগিব, বেছি ফিজ হয়। যদি তথাপিতো আপোনালোকে IMC হ'লেও পঢ়িম বুলি ভাবিছে, তেতিয়াহ'লে IMCটো তাৰপাছত দি দিব। তেনেদৰে আপোনালোকে দি আহিব। কিন্তু আপোনালোকে যদি ভাবিছে যে মই এখন ITIতে পঢ়িম, তেতিয়াহ'লে আপোনালোকে সেই ITIখনত যিটো ট্ৰেডত প্ৰথমতে পঢ়িম বুলি ভাবিছে সেই ট্ৰেডটোৱে 1 নম্বৰ দিব। সেই ট্ৰেডটোৰ NCVT SCVT দুটা ট্ৰেড থাকে, যদি আছে, কিছুমানত নাথাকিব পাৰে, কিছুমানত দুটা থাকে, তেতিয়া আপোনালোকে সেই ট্ৰেড দুটা প্ৰথমতে দিব, তাৰপিছত বাকীকেইটা ট্ৰেড দিব। তেনেকৈ আহি থাকিব। এখন কলেজত 3টা 4টা আপোনালোকে ট্ৰেড মিনিমাম চিলেক্ট কৰি দিব এখন কলেজতে পঢ়িম বুলি ভাবিছে যদি। আৰু যদি আপোনালোকে ভাবিছে যে মই অকল ইলেক্ট্ৰিচিয়ান বা যিকোনো এটা ট্ৰেড ধৰক পঢ়িম, কিন্তু আপোনালোকে যিকোনো কলেজতে পঢ়িম, তেতিয়াহ'লে আপোনালোকে 4-5খন কলেজ ধৰক আপোনালোকে নিজে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি পেলাই সেই কলেজকেইখনত ট্ৰেডকেইটা আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখি দিব। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকৈ ৰাখিব, প্ৰথমতে ৰাখিব। আৰু বেছিকৈ যিটো পঢ়িবলৈ বেছি ইচ্ছা আছে সেইটো প্ৰথমতে ৰাখি যাব। আৰু ধৰক মই এটা কথা বুজাই দিছোঁ, আপোনালোকে ওচৰৰ কলেজখনৰ ট্ৰেডটো আপোনালোকে ধৰক ইলেক্ট্ৰিচিয়ান ট্ৰেডটো আপোনালোকৰ ঘৰৰ ওচৰৰ কলেজখন যিখন ধৰক নিজৰ ডিষ্ট্ৰিক্টত কলেজখনত আছে, সেই কলেজখনটো প্ৰথমতে ৰাখিব। তাৰপৰা অলপ আঁতৰত যিখন ডিষ্ট্ৰিক্টত যিটো ITI আছে সেইখন 2 নম্বৰত ৰাখি ল'ব। তেনেদৰে আপোনালোকে চইচটো ফিলিং কৰিব। নিজৰ ডিষ্ট্ৰিক্টৰ কলেজখনক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আপোনালোকে দিব, সেইটো নাপাহৰিব। কিন্তু তেতিয়া আপোনালোকে ওচৰতে পোৱাৰ চান্স এটা থাকি যায়। আৰু IMCটো আপোনালোকক মই যিসকলে IMC নলওঁ বুলিয়ে ভাবিছে, আপোনালোকক কৈছোঁ যে IMCটো আপোনালোকে চিলেক্ট নকৰিবই। ঘপকৈ IMCত দি দিব, আপোনালোকৰ অসুবিধা হৈ যাব। ফাইনেন্সিয়েল কণ্ডিশ্যন সকলোৰে একে নহয়।
গতিকে অসুবিধা হৈ গ'লে আপোনালোকে IMCত এডমিশ্যন ল'বলৈ নোৱাৰিব। তেতিয়া আপোনালোকে কি কৰিব, এডমিশ্যনটো কেঞ্চেল হৈ যাব। কেঞ্চেল হৈ যোৱাৰ লগে লগে গোটেই কাউন্সেলিং প্ৰক্ৰিয়াটোৰ পৰা আপোনালোকে আঁতৰি যাব লাগিব। সেয়েহে আপোনালোকে কি কৰিব, প্ৰথমতে গভৰ্ণমেণ্টৰ টেটকেইটাকে দিব এইটো চইচ ফিলিঙত। আৰু যিসকলে IMCটো পঢ়িম, IMCত পালেও পঢ়াত অসুবিধা নাই, তেওঁলোকে প্ৰথমতে NCVT SCVT IMC দি দিব। আৰু যিসকলে IMC নপঢ়ে তেওঁলোকে NCVT SCVT দুটা এনেদৰে চিলেক্ট কৰিব। কিন্তু আপোনালোকে একেটা ট্ৰেডতে, একেখন কলেজতে এটাই ট্ৰেডত যদি চিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকে ছিট পাব বুলি কৈ দিব নোৱাৰি, কিয়নো এডমিশ্যন প্ৰক্ৰিয়াটো লাহে লাহে হৈ আহিছে, ছিটটো লাহে লাহে কমি কমি আহিছে, সেয়া সকলোৱে জানে। সেয়েহে মই আপোনালোকক এই কথাটো বুজাই দিছোঁ। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ এনেকৈ প্ৰিফাৰেঞ্চটো যেতিয়া দিব আপোনালোকে ভালদৰে ভাবি চিন্তি দিব, GTD নিদিব। কপাত যদি পঢ়িবলৈ মন গৈছে, কপাৰ NCVT প্ৰথমতে দিব, SCVT প্ৰথমতে দিব। যদি আপোনালোকে ধৰক যোৰহাট ITIতে পঢ়িবলৈ মন আছে, যোৰহাট ITI যিকোনো এটা ট্ৰেডত পালে পঢ়িব, তেতিয়াহ'লে যোৰহাট ITIটো প্ৰথম প্ৰিফাৰেঞ্চতে ৰাখি যোৰহাট ITI এফালৰ পৰা আপোনালোকে NCVT টেটকেইটা প্ৰথমতে চিলেক্ট কৰিব, তাৰপিছত SCVT টেটকেইটা চিলেক্ট কৰি যাব। আৰু প্ৰাইভেটটো এতিয়া আপোনালোকে চিলেক্ট নকৰিব। যিসকলে প্ৰাইভেটত পঢ়িম বুলি ভবা নাই তেওঁলোকে এতিয়া প্ৰাইভেটটো চিলেক্ট নকৰিব। প্ৰাইভেটটো পিছলৈ আপোনালোকে যদি পিছৰ কাউন্সেলিঙত আপোনালোকে প্ৰাইভেটটো চিলেক্ট কৰি দিব, যদি আপোনালোকে প্ৰাইভেটত হ'লেও ছিটটো লৈ পঢ়িম বুলি ভাবিছে। এবছৰ যদি আপোনালোকে ৱেষ্ট কৰিব বিচৰা নাই, বহুতে হয়তো পলিটেকনিক বা ডিগ্ৰীত এডমিশ্যন লোৱা নাই, তেওঁলোকে কেৱল ITI কাৰণে ৱেইট কৰি আছে, প্ৰাইভেটত হ'লেও পঢ়িব, তেওঁলোকে পিছৰ কাউন্সেলিঙত আপোনালোকে প্ৰাইভেটটো চিলেক্ট কৰি ল'ব। কিন্তু এতিয়া আপোনালোকে NCVT প্ৰথম, SCVTটো তাৰপাছত আপোনালোকে IMC এনেদৰে চিলেক্ট কৰি পেলাই টেটটো চুজ কৰি চাব পাৰে। এইখিনি বুজাই দিছোঁ। আৰু এটা কথা কৈছে, যিসকলে ছিট পাব IMC হওক, SCVT হওক, NCVT এডমিশ্যন কিন্তু ল'বই লাগিব। লৈ আপোনালোকে আপগ্ৰেডটো কৰি থৈ আহিব, তেতিয়াহে আপোনালোকে ছিটটো আপগ্ৰেড হৈ যোৱাৰ আশা আছে। যদি আপোনালোকে এডমিশ্যন নলয় কিন্তু আপোনালোকৰ ছিট কেঞ্চেল হৈ যাব। আৰু প্ৰাইভেট যদি ভুলতে চিলেক্ট কৰি দিয়ে, প্ৰাইভেটত যদি পাই যায় তেতিয়া কিন্তু এডমিশ্যন ল'বই লাগিব। আৰু এডমিশ্যন নল'লে আপোনালোকে জানেই এডমিশ্যন প্ৰক্ৰিয়াটোৰ পৰা আপোনালোক আউট হৈ যাব। গতিকে প্ৰাইভেটটো আপোনালোকে নিদিব, প্ৰথমতে পিছলৈ প্ৰাইভেটটো দিব। এতিয়া আপোনালোকে NCVT SCVT এইকেইটা ট্ৰেড আপোনালোকে চিলেক্ট কৰিব। আৰু এটা ট্ৰেডতে নাথাকিব, এটা দুটা ট্ৰেডত আপোনালোকে দুটা তিনিটা ট্ৰেডত আপোনালোকে চইচ ফিলিংটো কৰি দিব। আৰু যিটো বেছিকৈ পঢ়িবলৈ মন আছে সেইটো প্ৰথমতে ৰাখি ল'ব, 1, 2, 3 মানত সেইকেইটা প্ৰিফাৰেঞ্চ ৰাখি ল'ব। আৰু যিসকলে কেৱল এখন কলেজতে পঢ়িম বুলি ভাবিছে সেইসকলকতো মই বুজাই দিলোঁ, হয়তো বুজি পাইছে বহুতে। আৰু আপোনালোকক চইচ ফিলিং কৰি কাইলৈ ৰাতিপুৱা মই এটা ভিডিঅ' দি দিম আপোনালোকক, কেনেদৰে আপোনালোকে চইচ ফিলিং কৰিব, কেনেদৰে আপোনালোকে এইখিনি দিব বিচাৰিছে। মই সেইখিনি এটা ভিডিঅ' ধুনীয়াকৈ আৰু এবাৰ বুজাই দিম আপোনালোকে। গতিকে কমেণ্টত সকলোকে ৰিপ্লাই দিবলৈ দিগদাৰ হৈ যায়, সেইকাৰণে মই কমেণ্টখিনি চাই কাইলৈ এটা ভিডিঅ' আপোনালোকক এটা দেখুৱাই দিম আপোনালোকে কেনেদৰে চইচ ফিলিং কৰিব। সেই ভিডিঅ'টো আহি আছে কাইলৈ ৰাতিপুৱা 10-11মান বজাত হয়তো দিব পাৰোঁ ভিডিঅ'টো, একেবাৰে ৰাতিপুৱাও দিব পাৰোঁ। গতিকে ভিডিঅ'টো এবাৰ চাই ল'ব। যদি এই ইনফৰ্মেশ্যনটো ভাল পালে, অলপ হ'লেও বুজি পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি। ছাবস্ক্ৰাইব কৰি দিলে আমাৰ ভিডিঅ' বনাবলৈ যথেষ্ট অনুপ্ৰেৰণা অনুভৱ হয়। গতিকে আজিলৈ ধন্যবাদ।